Welcome back to my channel. Guys, through this video, I would like to give you an important message. So basically, my video to প্রস্তুত কৰি আছো PWD candidate সকল যিসকলে TW 5550 টা পোষ্টৰ এগেইনষ্টত এপ্লাই কৰিছে আৰু সেই পৰিপ্ৰেক্ষিতত এই মেডিকেল জি টেষ্ট লিষ্ট এটা প্ৰকাশ পাইছে যদি সেই লিষ্টত নাম আহিছে সো সেই প্ৰাৰ্থীসকলক মই কৈছো যে একাংশৰ জেল হ'ব পাৰে কিন্তু কেনেকৈ সো ইয়াতে আপোনালোকে থাম্বনেলত নিশ্চয়কৈ দেখা পাইছে হ'ব পাৰে জেল কিন্তু কেনেকৈ আৰু কিয় ফ্ৰেন্ডছ সকল কেনেকৈ হ'ব পাৰে মই ভিডিওটোৰ যোগেদি আপোনালোকক জনাই আছো বা আলোচনা কৰি আছো সো তাতে কি লিখা আছে সো তাতে কিন্তু লিখা আছে the candidates will be cancelled just not only this one there is mentioned also clearly there will be taken necessary action or legal action against first them or such candidates so যিসকল প্ৰাৰ্থীয়ে হয়তো বেকা পথৰে মেডিকেল সাৰ্টিফিকেট উলিয়াই এপ্লাই কৰিছে আৰু হেই যি মেডিকেল টেষ্ট কৰা হ'ব তাতে যদি খসা বুলি প্ৰমাণিত নহয় যদি কোনো বেকা পথৰে বাহিৰ কৰা যদি প্ৰমাণ হয় তেনেহলে কিন্তু তেখেতসকলৰ বিৰুদ্ধে তেনেকুৱা এটা একশন লব আৰু হেই একশন মতে জেল হ'ব পাৰে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে হয় আমি প্ৰিভিয়াস যিখিনি মেৰিট লিষ্ট চাইছিলো বা আমাৰ যিখিনি নলেজ প্ৰিভিয়াস মেৰিট লিষ্ট চাই আমি কৈছো সো বহুত প্ৰাৰ্থী তেনেকুৱা আছে যে বেকা পথৰে PWD সাৰ্টিফিকেট বাহিৰ কৰে কিন্তু যদি কোনোবাই এনেকুৱা প্ৰাৰ্থী ইয়াত ইনক্লুডিং আছে যে তেখেতসকলৰ নাম এই মেডিকেল টেষ্ট লিষ্টত আহিছে যদি বেকা পথৰে সাৰ্টিফিকেট বাহিৰ কৰিছে মোৰ মতে হেই সকল প্ৰাৰ্থীৰ বাবে বহুত এটা ভয়ংকৰ খবৰ আৰু তেখেতসকলৰ কিন্তু জেল যাব লগা হ'ব পাৰে গতিকে সাৱধান ভুৱা প্ৰাৰ্থী যিসকল আছে যে বেকা পথৰে সাৰ্টিফিকেট উলিয়াই এপ্লাই কৰিছে সো তাতে কি লিখিছে মই আপোনালোকক দেখুৱাই দি আছো তাতে স্পষ্টকৈ লিখিছে যে হেই সকল ক্যান্ডিডেটছৰ বিৰুদ্ধে লিগেল একশন লোৱা হ'ব সো মই আপোনালোকক দেখুৱাই আছো আপোনালোকে চাই থাকক এইটো আছিল PWD সকলৰ মেডিকেল যি নোটিস মেডিকেল টেষ্টৰ আৰু তলত কি লিখিছে মই আপোনালোকক দেখুৱাই আছো সো কি লিখিছে আপোনালোকে নিজে চাই লওক তাতে কি লিখিছে সো ইয়াতে দেখা পাইছে সাগে So yate dekha paise the candidates will be cancelled for it if any kind of fraudulence oblique discrepancy oblique misrepresentation of facts is detected by appropriate authority at any point of time. The candidate will also be barred from taking part in government recruitment process in future and subsequent legal action will also be initiated against such candidate. So dekha paise apnaloke je hey candidates সকলৰ বিৰুদ্ধে যিসকল বেকা পথৰে সাৰ্টিফিকেট বাহিৰ কৰিছে বা দ্যাট মিন্স তাত যদি খসা প্ৰমাণিত নহয় তেখেতসকলৰ বিৰুদ্ধে লিগেল একশন লব আৰু লিগেল একশন বুলিলে আপোনালোকে কি বুজে নিশ্চয়কৈ জানে আমি এইখিনিয়ে মেসেজ আপোনালোকক ভিডিওটোৰ যোগেদি জনাই দিলো যদিহে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিওটো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ